নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ মই আজি তোমালোকৰ কাৰণে ক্লাছ 10ৰ স্থানাংক জ্যামিতি পাৰ্ট 2ৰ কোঅৰ্ডিনেট জ্যামিতিৰ অনুশীলনী 7.1ৰ কেইটামান এমসিকিউ আৰু লগতে অনুশীলনীৰ এক্সাৰসাইজৰ কেইটামান ইম্পৰ্টেণ্ট অংক মই তোমালোকক শিকাম। তো তোমালোকে ভিডিঅ'টো চাই যাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। মই যিখিনি কৰাম এইখিনি পৰীক্ষাত অহাৰ খুবেই পৰীক্ষাত এইবোৰে আহি থাকে আৰু 100% এইবোৰে আহিব মোৰ বিশ্বাস আৰু তোমালোকে এইখিনি চাই যাবা। ঠিক আছে, আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল 4 নম্বৰ প্ৰশ্নটো পেজ নম্বৰ 200ৰ 4 নম্বৰ প্ৰশ্নটো। এইটো পৰীক্ষাত আহে 2016 চনতে এবাৰ আহিছিলে, তো এইবাৰো অহাৰ চান্স আছে। প্ৰশ্নটো হ'ল যে 5, -2 6, 4 আৰু 7, -2 বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা। তো এইটো সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে ধৰা মই এটা ত্ৰিভুজ আঁকি দিলোঁ, এইটো এ, এইটো বি আৰু সি। বিন্দুকেইটা কি দি আছে? বিন্দুকেইটা দি আছে 5, মই বিন্দুকেইটা ধৰি ললো 5, -2, সেকেন্ড বিন্দুটো হ'ল 6, 4 আৰু আছে 7, -2। এই তিনটা বিন্দু মই ধৰি ললো। এতিয়া আমাক কৈছে এই বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয়। আচ্ছা, সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে সমদ্বিবাহু যেতিয়া তাৰ দুটা বাহু কি হ'ব সমান, তেতিয়া তাক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। তো এই এ বি চি ত্ৰিভুজটো সমদ্বিবাহু হ'বলৈ তাৰ দুটা বাহু কি হ'ব লাগিব? সমান হ'ব লাগিব। যদি তাৰ দুটা বাহু সমান হয় তেতিয়া আমি ক'ব পাৰিম এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হয়। এতিয়া কথা হ'ল ইয়াত বাহু কেইটা আছে? তিনটা। এ বি আছে, বি চি আছে আৰু এ চি আছে। আমি এক কাম কৰিম, এ বি বাহুৰ এ বিৰ জোখ কিমান, এ বিৰ মাপ কিমান ওলাম, বি চি ওলাম, তাৰপিছত এ চি ওলাম। যদি যিকোনো দুটা বাহুৰ মাপ সমান হয় তেতিয়াহ'লে ক'ব পাৰিম এইটো এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু। ঠিক আছে, কোন অংকটো। তো প্ৰথমতে লিখিবা সমাধান, সলিউশন। ঠিক আছে, সমাধান কৰিছো। প্ৰথমতে বিন্দুকেইটা স্থানাংক লিখিবা। ধৰা হ'ল মই লিখিছো, ধৰা হ'ল এ বিন্দুৰ স্থানাংক। এ বিন্দুৰ স্থানাংক, এ বিন্দুৰ স্থানাংক কিমান দি আছে? 5, লিখিলা। তেনেকে লিখিবা বি বিন্দুৰ স্থানাংক কিমান আছে? 6, লিখিলা 6, আৰু চি বিন্দুৰ স্থানাংক কিমান আছে? 7, বিন্দুকেইটাৰ স্থানাংক লিখি ল'লা। এতিয়া আমি দূৰত্ব ওলাম। প্ৰথমতে ওলাম দূৰত্ব, কাৰ ওলাম? এ বি। মানে এ বি, এ আৰু বিৰ মাজত দূৰত্ব এ বি কিমান হ'ব? তো এ বি যেতিয়া দুটা বিন্দুৰ মাজত দূৰত্ব সূত্ৰটো মই আগৰ ভিডিঅ'টোত মই কৈছিলো যে কি কৰিব লাগে, এইটো x1 y1 বুলি ধৰা হয়, এইটো x2 y2 বুলি ধৰা হয়। তুমি ইয়াৰ পৰা এইটো মাইনাছ কৰিব পাৰা বা ইয়াৰ পৰা এইটো মাইনাছ কৰিব পাৰা। মই কাম কৰিম, দ্বিতীয়টোৰ পৰা প্ৰথমটো কি কৰিম? মাইনাছ কৰিম বিন্দুকেইটা। এইটো x2 y2 হৈ যাব, এইটো x1 y1 হ'ব। তো x2ৰ পৰা x1 মাইনাছ কৰিম। তো যেতিয়া এ বি ওলাম, মই ফৰ্মুলাটো নিলিখো, ডাইৰেক্ট সূত্ৰত পেলাই দিম। তো ফৰ্মুলাটো আছিল দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ বা প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ। তো মই প্ৰথমতে কি কৰিম? দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিম। তো 6 - কিমান হ'ব? 5। এ বি মানে হ'ব 6 - 5 হোল স্কয়ার। দেখা পাইছা? 6 - 5 হোল স্কয়ার প্লাস এইটো কিমান আছে? 4 মাইনাস আকৌ -2, মানে 4 মাইনাস আকৌ -2। তেতিয়া মাইনাসে কি হ'ব? +2 হৈ যাব। এইটো কি হ'ব? +2 হোল স্কয়ার। তো হৈ গ'ল। তাৰপিছত চোৱা এইটো কিমান হ'ব? 6ৰ পৰা 5 গুচি গ'লে কি থাকিব? 1। তাৰ মানে কিমান হ'ব? 6ৰ পৰা 5 গুচি গ'লে কি থাকিব? 1 কি হ'ব? 1 স্কয়ার। আৰু 4 আৰু 2 যোগ কৰিলে কিমান হ'ব? 6। এইটো 6 স্কয়ার। তাৰ মানে হ'ব 6 1 স্কয়ার মানে 1, 6 স্কয়ার কৰিলে 36। তাৰ মানে হ'ব √/, কিমান হ'ব? 37। তো এবি মানে কিমান পালা? √37। তো এবি পাই গ'লো, এবি পালো। তাৰপিছত বিসি ওলাবা। এইটো বুজি পাইছেনে? মই 6 মাইনাস কি কৰিছো? 5 হোল স্কয়ার লিখিলো, আৰু 4 মাইনাস -2 মানে 4 প্লাস কি হ'ব? 2 হৈ যাব। তাৰপিছত 6ৰ পৰা 5 গুচি গ'লে কি থাকিব? 1 স্কয়ার, আৰু 4 আৰু 2 যোগ কৰিলে কি হ'ব? 6 স্কয়ার। তাৰ মানে 1 স্কয়ার কৰিলে 1, 6 স্কয়ার কৰিলে 36 আৰু 1 প্লাস কৰিলে কিমান হ'ব? √37। তেনেকৈ থাকি দিব। বিসি ওলোৱা। বিসি এইটোৰ পৰা এইটো মাইনাস কৰিব পাৰো বা এইটোৰ পৰা এইটো মাইনাস কৰিব পাৰো। এক কাম কৰিম, মই 7ৰ পৰা 6 মাইনাস কৰিম। তো বিসি যেতিয়া ওলাবা 7 - 6 হোল স্কয়ার প্লাস -2 আকৌ -4, এইটো হ'ব -2 আকৌ -4 কি হ'ব? হোল স্কয়ার। ঠিক আছে,
কি কৰিছো চোৱা 7 মাইনাস কি লিখিছো 6 7 minus 6 whole square plus এটো কি কৰিছো -2 আকৌ -4 -2 আকৌ -4 whole square ফৰ্মুলা মতে x2 minus x1 whole square plus y2 minus y1 whole square মানে এটো x1 y1 ধৰা হ'ব এটো x2 y2 ধৰা হ'ব তো x2 ৰ পৰা x1 মাইনাস কৰিছো 7 minus 6 whole square plus -2 -4 whole square এটা কিমান হয় চোৱা ইফালে লিখিছো দেই ইফালে লিখিছো এই মানটো ইফালে লিখি দিছো এটো √37 ইফালে লিখি দিছো এটো মান ইয়াত কৰিছো ইয়াৰ কামখিনি ইফালে কৰিছো তা 7 ৰ পৰা 6 গুছি গলে কি থাকিব 7 ৰ পৰা 6 গুছি গলে কি থাকিব 1 তাৰ মানে এটো 1 স্কয়ার হ'ব আৰু -2 -4 তাৰ মানে দুটা ধাৰ আৰু ছটা ধাৰ টোটাল কেইটা ধাৰ হৈ যাব ছটা যে দুটা মাইনাস থাকে তেতিয়া যোগ কৰি আগত মাইনাস হৈ যাব -2 আৰু -4 তেতিয়া -6 হোল স্কয়ার তেতিয়া কিমান হয় চোৱা এটো কিমান হ'ব চলি মু জাগা নহব 1 স্কয়ার কৰিলে কিমান হ'ব 1 আৰু 6 -6 স্কয়ার কৰিলে 36 তাৰ মানে √/, কিমান হৈ যাব 37 √/, কিমান হ'ল √37 তো এবি পালো বিসি পালো এতিয়া কি পাম এসি উলাম কার মাজত দূৰত্ব উলাম এসি মানে এ আৰু সি ৰ মাজত তেতিয়া হলে এইটোৰ পৰা এইটো মাইনাস কৰিব পাৰা বা ইয়াৰ পৰা এইটো মাইনাস কৰিব পাৰা মই এক কাম কৰিম 7 - 5 কৰিম তো লিখিবা ফৰ্মুলাটো হ'ব 7 - 5 7 - 5 whole square plus এটো কি হ'ব -2 আকৌ -4 -2 এটো -2 আকৌ -2 তেতিয়া এটো কি হ'ব +2 হৈ যাব whole square এটা কিমান ওলাইছো whole square লিখিছো এটো সমান চিন দিছো 7 ৰ পৰা 5 গুছি গলে কি থাকিব 2 7 ৰ পৰা 5 গুছি গলে 2 তাৰ মানে হ'ব এটো 2 স্কয়ার আৰু -2 - +2 তাৰ মানে কিমান হৈ যাব 0 এটা মাইনাসত আছে এটা প্লাসত আছে মানে কি হবে 0 স্কয়ার আর 0 স্কয়ার মানে জানো 0 স্কয়ার মানে কি হয় 0 হয় তো 2 স্কয়ার মানে আমি জানো 2 স্কয়ার মানে 4 আর আমি 4 এর বর্গমূল জানো 4 এর বর্গমূল কিমান জানো কিমান 2 তো এটা সোয়া এবি মানে পালো √37 বিসি মানে কিমান পালো √37 আর এবি এসি মানে কিমান পালো 2 তো আমি দেখা পালো এই ত্রিভুজটো দুটা বাহু সমান পালো এবি আৰু বিসি এবি বাহু আৰু বিসি বাহু দুটা বাহু সমান মানে এটা কি ত্রিভুজ হৈ যাব সমদ্বিবাহু ত্রিভুজ তার মানে আমি গম পালো এটা লাইন লিখি দিবা তোমাকে উপরখিনি মুছে দিছো এটাকে লিখিবা ত্রিভুজ এবিসি এবি বাহুটো সমান বিসি যেহেতু এবি বাহু সমান বিসি তার মানে তুমি কৈ দিবা এটাকে প্রদত্ত বিন্দু কেইটা এটা সমদ্বিবাহু ত্রিভুজৰ শীর্ষবিন্দু হয় লিখি দিবা এটাকে প্রদত্ত বিন্দু কেইটা লাইনটো এনসারটো এনেকা লিখিবা প্রদত্ত বিন্দু কেইটা প্রদত্ত কি হ'ব বিন্দু কেইটা এটা সমদ্বিবাহু ত্রিভুজৰ প্রদত্ত বিন্দু কেইটা এটা সমদ্বিবাহু ত্রিভুজৰ শীর্ষবিন্দু হয় ঠিক আছে বুঝি পাইছা চাগে ঠিক আছে আৰু এটা কৰিছো এনেকে সেম হে চাই দিবা আচ্ছা এইটো প্রশ্ন চোৱা এইটো লেসনৰে প্রথম লেসন 7.1 লেসনৰে 10 নম্বৰ অংকটো আমাক কৈছিলে যে x আৰু y ৰ মাজত সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী এনেকা এটা অংক উদাহৰণটো আছে আৰু পৰীক্ষাত আহি অংক যদি xy বিন্দুটো আমি এনেকা এটা লাইন ড্ৰ কৰিলো এটা এবি এটা লাইন আৰু এটা বিন্দু ধৰিলো xy বিন্দুটো ধৰা এটো p বিন্দু ধৰিলো p বিন্দুটো কি ধৰিলো x, কি ধৰিলো y যদি xy বিন্দুটো 3,6 আৰু b -3,4 ৰ পৰা সমদূৰৱৰ্তী হয় মানে এই বিন্দুটো মই a বুলি ধৰিছো এই বিন্দুটো মই কি বুলি ধৰিছো b বুলি ধৰিছো এটা আমাক কৈছে যদি xy বিন্দুটো হল p যদি p বিন্দুটো a আৰু b ৰ পৰা সমদূৰৱৰ্তী হয় সমদূৰৱৰ্তী মানে সমান দূৰত্বত আছে p বিন্দুটো a আৰু b ৰ পৰা সমান দূৰত্বত আছে যদি p বিন্দুটো a আৰু b ৰ পৰা সমান দূৰত্বত থাকে তেতিয়া হলে কি হ'ব ap টো সমান হৈ যাব কাৰ লগত bp a ৰ পৰা p লৈ যিমান দূৰত্ব হ'ব b ৰ পৰা p লৈ কি হ'ব সিমান দূৰত্ব হ'ব ঠিক আছে তো আমি লিখিছো ধৰা হল ap x, y বিন্দুটো
এ মানে হল 3,6, বি মানে হল -3,4 ৰ পৰা সমদূৰৱৰ্তী। এই লাইনটো লিখি ল'বা। ধৰা হল পি এক্স ৱাই বিন্দুটো এ মানে ইমান, বি মানে ইমান, ইমানৰ পৰা সমদূৰৱৰ্তী। ঠিক আছে, যদি সমদূৰৱৰ্তী হয় একৰ্ডিং টু কুৱেশ্যন কি হৈ যাব, এপি টো সমান হৈ যাব কাৰ লগত, বিপি। মানে এৰ পৰা পি লৈ যিমান দূৰত্ব হ'ব, বিৰ পৰা পি লৈ কি হ'ব, সিমান দূৰত্ব হ'ব। এপি ইকুৱেল টু কি হৈ যাব, বিপি। এতিয়া এপি মানে কিমান হ'ব, এতিয়া জানিব লাগিব। এ আৰু পিৰ মাজৰ দূৰত্ব, এ আৰু পিৰ মাজৰ দূৰত্বটো কি হ'ব চোৱা, এইটো x1 y1 হ'ব, এইটো x2 y2 বুলি ধৰা হ'ব। তো মই এক কাম কৰিম, দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিম, প্ৰথমটোৰ পৰা দ্বিতীয় নকৰিবা, অকমান পাজল লাগি যাব। তেতিয়া তুমি এক কাম কৰিবা, দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিবা, তেতিয়াহ'লে এক্সৰ পৰা কি মাইনাছ হ'ব, 3, তাৰ মানে হ'ব x - 3 হোল স্কয়াৰ প্লাস, আৰু এটা হ'ব y মাইনাছ কিমান হ'ব, 6, আৰু এটা হ'ব y - 6 হোল স্কয়াৰ। তো ইফালেও ৰুট দিছো, স্কয়াৰ ৰুট দিছো, ইফালে কি হ'ব, এইটো x1 y1, এইটো x2 y2 হ'ব। এই দুটাৰ মাজত দূৰত্ব যেতিয়া ওলাবা, এই এক্সৰ পৰা কি মাইনাছ কৰিব লাগিব, -3, তাৰ মানে এইটোৰ পৰা মই এইটো কৰিম, এক্সৰ পৰা -3 কৰিম, তাৰ মানে এক্স মাইনাছ আকৌ -3, তাৰ মানে এইটো কি হ'ব, +3, মাইনাছ আকৌ মাইনাছ কিবা থাকিলে সদায় কি হৈ যায়, প্লাছ হৈ যায়। এক্স প্লাছ কি হ'ব, 3 হোল স্কয়াৰ, আৰু প্লাস প্লাস দিছো, y মাইনাছ কিমান হ'ব, এইটো y - 4, এইটো কি হ'ব, হোল স্কয়াৰ হৈ যাব, y - 4 হোল স্কয়াৰ। এতিয়া কথা হ'ল, ইফালে স্কয়াৰ ৰুট আছে, ইফালে স্কয়াৰ ৰুট আছে, ৰুটটো দুইফালে কি কৰি দিব পাৰি, উঠাই দিব পাৰি। দুইফালে ৰুট উঠাই দিয়াৰ লগে লগে এইটো কি এ বুলি ভাবে, এইটো কি বুলি ভাবা, বি, এইটো এ মাইনাছ বি হোল স্কয়াৰ। কি হ'ব এইটো, এ মাইনাছ বি হোল স্কয়াৰ। তে মাইনাছ বি হোল স্কয়াৰ ফৰ্মুলা জানো, ৰুট, ইফালেও বৰ্গমূল চিন আছে, ইফালেও বৰ্গমূল চিন আছে, দুইফালে বৰ্গমূল চিন উঠাই দিব পাৰি, মানে বৰ্ডছে স্কয়াৰ কৰিলে উঠি যাব, তো উঠাই দিব পাৰি একে একে থাকিলে। তো এইটো এ মাইনাছ বি হোল স্কয়াৰ ফৰ্মুলা কৰি দিয়া। এইটো এ মাইনাছ বি হোল স্কয়াৰ ফৰ্মুলা জানো, এ স্কয়াৰ মাইনাছ সূত্ৰৰ মতে 2ab, এ মানে হ'ব এক্স, বি মানে হ'ব 3, প্লাস কি হ'ব, বি স্কয়াৰ। জানা এইটো ফৰ্মুলা, এইটো এ মাইনাছ বি হোল স্কয়াৰ ফৰ্মুলা কৰিছো, এ স্কয়াৰ মাইনাছ 2ab এ আৰু বি প্লাস কি হ'ব, বি স্কয়াৰ। ঠিক তেনেকে ইয়াতো হ'ব y স্কয়াৰ মাইনাছ 2 ইনটু y ইনটু 6 ab প্লাস কি হ'ব, বি স্কয়াৰ। বি স্কয়াৰ মানে কিমান হ'ব, 6 স্কয়াৰ, সরি। এইটো হ'ব a প্লাস b হোল স্কয়াৰ ফৰ্মুলা, a স্কয়াৰ প্লাস 2ab মানে x ইনটু 3 প্লাস কিমান হ'ব, 3 স্কয়াৰ, a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ। আৰু ইফালে হ'ব প্লাস, ইফালে হ'ব এ মানে এইটো এ বুলি ভাবা, এইটো বি বুলি ভাবা, এ বুলি ভাবা, বি বুলি ভাবা, তো এ মাইনাস বি হোল স্কয়ার, এ মাইনাস বি হোল স্কয়ার ফর্মুলা কি হ'ব, এ স্কয়ার মাইনাস 2ab প্লাস কি হ'ব, বি স্কয়ার। বি স্কয়ার মানে কিমান হ'ব, 4 স্কয়ার। তো এইটো হ'ব y স্কয়ার মাইনাস 2 ইনটু y ইনটু 4 প্লাস কিমান হ'ব, 4 স্কয়ার। তো এক কাম কৰা, একে একে থাকিলে বুট সাইড কাটি দিব পাৰি, এইটো x স্কয়ার, এইটো x স্কয়ার কাটি দিয়া বুট সাইড, এইটো y স্কয়ার, এইটো y স্কয়ার কাটি দিয়া বুট সাইড। তাৰপিছত আকৌ চোৱা, এইটো 3 স্কয়ার, এইটো 3 স্কয়ার কাটি দিয়া। আৰু কিবা যায় নেকি, একে একে আছে নেকি, নাই, তো কাটিব নালাগে। তো যি হয় এইটো লিখিবা। এতিয়া এইটো মাইনাস আছে, 0, 3 দুগুণে কিমান হ'ব, 6, 6x হ'ব, আৰু মাইনাস এই দুটাটো কাটাই গ'ল, মাইনাস কি হ'ব, 6 দুগুণে কিমান হ'ব, 12y হ'ব, প্লাস এইটো কিমান হ'ব, 6 স্কয়ার কৰিলে কিমান হ'ব, 6 স্কয়ার কৰিলে কি হয়, 36 হ'ব। আৰু সমান চিন, এইটো সমান আছে, সমান চিন দিলো, এইটো কি হ'ব, 3 দুগুণে কিমান হ'ব, 6x হ'ব, মাইনাস 4 দুগুণে কিমান হ'ব, 8y হ'ব, প্লাস 4 স্কয়ার কৰিলে, এই 4 স্কয়ার কৰিলে কিমান হ'ব, 16 লিখিছো। ইফালে তিনটা পদ আছে, ইফালে তিনটা পদ আছে, এক কাম কৰা, গোটেইখিনি বাওঁফালে লৈ আনা। বাওঁফালে আনিলে কি হ'ব, মাইনাস 6x আছে আগৰ পৰা লিখিছো, এই 6x টো বাওঁফালে আনিলে মাইনাস 6x হৈ যাব। মাইনাস 12y আগৰ পৰা আছে, মাইনাস 12 আগৰ পৰা আছে, এই মাইনাস 8y টো বাওঁফালে আনিলে কি হ'ব, প্লাস 8y হৈ যাব, কি হ'ব, প্লাস 8y হৈ যাব। আৰু প্লাস 36 আগৰ পৰা আছে, এই 16 টো বাওঁফালে লৈ আনা, মাইনাস 16 হৈ যাব, ইকুৱেল কিমান হৈ যাব, 0। আকৌ কৈছো প্লাস 16 আছে, 16 টো বাওঁফালে আনিলে মাইনাস 16 হৈ যাব, ইকুৱেল টু 0। এতিয়া চোৱা, মাইনাস 6x মাইনাস কিমান হ'ব, 12x, আৰু 12টা ধাৰ 8টা জমা, যদি এটা মাইনাছত থাকে আৰু এটা প্লাছত থাকে, তেতিয়া সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। তেতিয়া 12ৰ পৰা 8 গুচি গ'লে কি থাকিব, 4। কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিলে, মাইনাস, এইটো হ'ব মাইনাস 4y, আৰু এইটো হ'ব 16ৰ পৰা 36ৰ পৰা 16 গুচি গ'লে কি থাকিব, 20, ইকুৱেল টু কি হ'ব, 0। এতিয়া কাম কৰা, এইটো যেহেতু ব্ৰেকেটৰ আগত কি আছে, সৰি 12x ৰ আগত মাইনাস আছে, তুমি মাইনাস ওয়ানের সবকে পূরণ করে দিয়া, মাইনাস ওয়ানের পূরণ করলে চিহ্নখিনি বদলি যাব। তো এইটো কি হ'ব, মাইনাস 12x টু প্লাস
12x হৈ যাব -4y + +4y হৈ যাব আৰু +22 -20 হৈ যাব = 0 ইয়াত লিখিলে লিখি দিব পাৰা চাইডত লিখি দিব পাৰা -1 এৰে কি কৰি পূৰণ কৰি -1 এর বর্ষেট কি করে দিয়া -1 এর বর্ষেট কি করে দিয়া পূরণ করে দিয়া পূরণ করে দিলে এটা 4 এর সপক্ষে হরণ করেছে 4 এর হরণ করলে 4 3 গুণ কি মান হবে 12 4 এর করলে 4 গুণ 4 4 5 গুণ কি মান হবে 20 = কি মান হবে 0 এইটোৱে নির্ণয় সম্পর্ক লিখিবা এইটোৱে লিখি দিবা ধুনিয়াকে এইটোৱে নির্ণয় সম্পর্ক ধুনীয়াকে লিখি দিবা এইটোৱে নিৰ্ণয় সম্পৰ্ক বুজি পাইছা কেতিয়াবা কি কৰে 3x + y = -5 টো সোঁফালে লৈ যাব পাৰা তো সোঁফালে লৈ গলে +5 হৈ যাব কেতিয়াবা তেনেকৈ দিব পাৰে হে তো এইটো অংক খুবই দৰকাৰী এনেকুৱা আৰু এটা অংক আছে সেইটো কৰি দিম লাগে সেইটো চাই দিবা উদাহৰণ অংক পৰীক্ষাত আহি থাকে এইটো একে সেম অংক চাই দিবা আৰু এটা অংক চোৱা উদাহরণ 4 নম্বর অঙ্কটো পেজ নম্বর 199 সেম অঙ্ক কিন্তু পেজ নম্বর 110 উদাহরণ 4 আর এইটো অঙ্ক পরীক্ষাত আহি থাকে আৰু পরীক্ষাত আৰু এটা কথা মনে ৰাখিবা তোমালোকৰ উদাহৰণৰ পৰা বেছিকে অঙ্ক দিব লেসনৰ মানে এক্সারসাইজৰ অঙ্ক খুব কম দিয়ে যিবোৰ উদাহৰণত কৰি দিয়া থাকে অঙ্কবোৰ না সেইবোৰ পরীক্ষাত বেছিকে দিয়ে তো তোমালোকে উদাহৰণ অঙ্কটো বেছিকে চাবা ঠিক আছে তো উদাহরণ অঙ্কটো মই কৰি দিছো চাই যাবা যদি x আৰু y মাজত সম্পৰ্ক ওলোৱা যাতে xy বিন্দুটো 7,1 আৰু 3,5 ৰ পৰা সমদূৰৱৰ্তী তো আমাক কৈছে xy বিন্দুটো এইটো xy ধৰা p বিন্দু বুলি ধৰি ললো x, y এই বিন্দুটো 7,1 তাৰ মানে এইটো a বিন্দু বুলি ধৰি লৈছো 7,1 আৰু এটা বিন্দু আছে 3,5 পৰা সমুদ্ৰৱৰ্তী বুলি কৈছে মানে আমাক কৈছে xy বিন্দুটো a আৰু b ৰ পৰা সমুদ্ৰৱৰ্তী বুলি কৈছে যদি xy বিন্দুটো a আৰু b ৰ পৰা সমুদ্ৰৱৰ্তী হয় তেতিয়া কি হ'ব এই ap টো সমান হৈ যাব কাৰ লগত bp ৰ লগত ap আৰু bp সমান হ'ব যদি ap আৰু bp সমান হয় তেতিয়া হলে কি হ'ব চোৱা আমি ধৰি লম ধৰা হল আগৰ অংকটোৰ দৰে একে বুলি কৈছো ধৰা হল xy বিন্দুটো a মানে হল 7,1 a মানে হল 7,1 আৰু b মানে হল 3,5 7,1 আৰু 3,5 ৰ পৰা সমুদ্ৰৱৰ্তী বুলি কৈছে যদি 7,1 আৰু 3.5 ৰ পৰা সমুদ্ৰৱৰ্তী হয় তেতিয়া হলে এই AP টো সমান হৈ যাব কাৰ লগত BP AP আৰু BP যি সমান হয় চোৱা তো আমি জানো দুটা বিন্দুৰ মাজত দূৰত্বটো কেনেকৈ উলিয়াই এই দুটা বিন্দুৰ মাজত দূৰত্বটো কেনেকৈ উলিয়াই মই শিকাইছিলো কেনেকৈ কৰিম x মাইনাস কিমান হৈ যাব 7 তো হ'ব এইটো x মাইনাস কিমান হ'ব 7 হোল স্কয়ার প্লাস এইটো কিমান হ'ব y মাইনাস কিমান হ'ব 1 x minus 7 whole square plus y minus কিমান হ'ব 1 y minus 1 whole square ঠিক তেনেকৈ ইয়াত কি হ'ব bp b আৰু p ৰ মাজত দূৰত্বটো কেনেকৈ ওলাবা 3 এইটো x minus কিমান হৈ যাব 3 তুমি এইটোৰ পৰা এইটো কৰিব পাৰা বা এইটোৰ পৰা এইটো কৰিবা x minus কি কৰিবা 3 এইটো হ'ব x minus 3 whole square plus কিমান হ'ব y minus কিমান হ'ব 5 এইটো হ'ব y minus 5 এইটো কি হ'ব whole square তো ইফালে স্কয়ার রুট আছে ইফালে স্কয়ার রুট আছে দুইফালে উঠাই দিব পাৰি উঠাই দিলো উঠাই দিয়াৰ লগে লগে সোৱা এটো a হ'ব এটো b হ'ব তে এটো a minus b whole square তো a minus b whole square ফৰ্মুলা জানো কি আছিল a square minus 2ab plus b square তাৰ মানে এটো হ'ব x square minus 2ab মানে x into 7 plus কিমান হ'ব 7 square plus এটো a আৰু এটো b বুলি ভাবা তে a minus b whole square a minus b whole square ফৰ্মুলা a square minus সূত্ৰৰ মতে কি হ'ব a square minus সূত্ৰৰ মতে কি হ'ব 2 তাৰ পিছত কি হ'ব ab a মানে y b মানে 1 2ab plus b square মানে কিমান হ'ব 1 square এটো a square minus 2ab plus b square ঠিক তেনেকৈ ইয়াতো হ'ব এটো a বুলি ভাবা এটো b বুলি ভাবা তেটো a minus b whole square a minus b whole square ফৰ্মুলা কি হ'ব a square minus সূত্ৰৰ মতে 2 তাৰ পিছত ab মানে x into 3 plus কিমান হ'ব 3 square a square minus 2ab plus কি হ'ব b square plus দিলো এটো a minus b whole square ফৰ্মুলা তো এটো a square minus 2 into y into 5 plus কিমান হ'ব 5 square a square minus 2ab plus b square ঠিক আছে এটো ডট যে দিছে এটো পূৰণ বুজায় ডট যে দিছে এটো পূৰণ বুজায় তো একে একে বস্তু দুইফালে কাটি দিব পাৰি সোৱা কি আছে এটো x square আছে এটো x square আছে কাটি দিব পাৰি এটো y square আছে এটো y square আছে কাটি দিব পাৰি আৰু কিবা যায় জানো না যায়
তো কাটিব নোৱাৰি, এনেকৈ থৈ দিয়া। এতিয়া চোৱাচোন কিমান হ'ব, 7 দুগুণে কিমান হ'ব, 14 আগত মাইনাছ আছে যিহেতু মাইনাছ 14x হ'ব। ইয়াত 7 স্কোৱাৰ কৰিলে কিমান হ'ব, 49 হ'ব। মাইনাছ 2 গুণে 2, 2 গুণে 2, একৰ লগত y কৰিলে 2y হ'ব। আৰু 1 স্কোৱাৰ কৰিলে কিমান হ'ব, 1 হ'ব। আৰু ইয়াত কিমান হ'ব, 3 দুগুণে কিমান হ'ব, 6, মাইনাছ কিমান হ'ব, 6x হ'ব। প্লাছ 3 স্কোৱাৰ কৰিলে 9 হ'ব, মাইনাছ এইটো মাইনাছ 0। 5 দুগুণে কিমান হ'ব, 10, 10y হ'ব। আৰু 5 স্কোৱাৰ কৰিলে কিমান হ'ব, 25 হ'ব। এইপিনে চোৱা, 5ৰ লগত 2 পূৰণ কৰিলে 5 দুগুণে কিমান হ'ব, 10, 10y প্লাছ 5 স্কোৱাৰ কৰিলে কিমান হ'ব, 25। এতিয়া কাম কৰা, ইয়াত 4টা পদ আছে, 1 2 3 4, ইফালে 4টা পদ আছে। তুমি এক কাম কৰা, সোঁফালৰ খিনি গোটেইখিনি বাওঁফালে লৈ আনা। নহ'লে আৰু এটা কাম কৰিব পাৰা, এই অংকটো অলপ সৰু কৰি ল'ব পাৰা। যেনে 49 আৰু 1 প্লাছ কৰিলে কিমান হ'ব, 50। তো 50টো বাওঁফালে লিখি লোৱা। তেনেকৈ লিখিবা -14x -2y, আৰু 49 আৰু 1 প্লাছ কৰিলে কিমান হ'ব, 50। 50টো বাওঁফালে লিখা। ইফালে কি হ'ব, -6x -10y, চাই যাবা দেই, -10y, আৰু 25 আৰু 9 যোগ কৰিলে কিমান হ'ব, 25 আৰু 20, 24, হয় নহয়, 34 হ'ব নেকি, 34 হ'ব। 25 আৰু 9 যোগ কৰিলে কিমান হ'ব, 34। এতিয়া কাম কৰা, ইয়াতো বাওঁফালে 3টা আছে আৰু সোঁফালে 3টা আছে। এক কাম কৰা, সোঁফালৰ 3টা বাওঁফালে লৈ আনাচোন। কি ওলাই চাওঁ, -14x আছে লিখিলো, সোঁফালৰ 6x টো বাওঁফালে লৈ আনা, প্লাছ 6x হৈ যাব। -2y আছে আগৰ পৰাই, এই 10y যে আছে, এই 10y যে আছে, এইটো বাওঁফালে লৈ আনা। 10y টো বাওঁফালে আনিলে কি হ'ব, প্লাছ 10y হৈ যাব। ধৰিব পাৰিছা, 10y টো বাওঁফালে অনাৰ লগে লগে প্লাছ 10y। আৰু প্লাছ 50 আগৰ পৰাই আছে, সোঁফালৰ 34 টো বাওঁফালে লৈ আনাচোন। বাওঁফালে আনিলে -34 হ'ব। তেওঁ সোঁফালে থাকিল নেকি, 0। তাৰমানে এইটো আহি গ'ল বাওঁফালে, এইটো আহি গ'ল সমান চিহ্ন বাওঁফালে, এইটো সমান চিহ্ন বাওঁফালে আহি গ'ল। আৰু এটা কথা মনত ৰাখিবা, যেতিয়া সোঁফালৰ পৰা বাওঁফালে অনা হয়, চিহ্নখিনি বদলি যায়। প্লাছ থাকিলে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ হ'ব। তো সোঁফালে কি হৈ গ'ল, 0। এতিয়া থাকিল নেকি, -14x প্লাছ 6x, মানে 14টা ধাৰ 6টা জমা, তেতিয়া কি থাকিব, -8x থাকিব। কি থাকিব, -8x। 14ৰ পৰা 6 গুচি গ'লে কি থাকিব, 8, তো -8x, কাৰণ মাইনাছ বেছি আছিল, সেইকাৰণে -8x। দুটা মাইনাছ 10টা প্লাছ, দুটা মাইনাছ 10টা প্লাছ, তো এটা মাইনাছত আছে, এটা প্লাছত আছে। তেনেকা থাকিলে কি কৰিব লাগে, সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। 10ৰ পৰা 2 বিয়োগ কৰি দিয়া, কি হ'ব, 8 হ'ব। এতিয়া আগত কি চিন বহিব, এইটো ডিচাইড কৰিব যে ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিলে, প্লাছ। তো প্লাছ থকাৰ কাৰণে এইটো +8y হৈ যাব। ঠিক আছে। আৰু এইটো চোৱা, 50ৰ পৰা 34 গুচি গ'লে আমি জানো, 50ৰ পৰা 34 গুচি গ'লে কি থাকিব, 16 ইকুৱেল কিমান হৈ গ'ল, 0। এতিয়া চোৱা, এক কাম কৰা, মই কি আগৰ অংকটো তেনেকা কৰিছিলো, যেতিয়া আগত মাইনাছ আহি যায়, মাইনাছটো নোহোৱা কৰিবৰ কাৰণে দুইফালে মাইনাছনেৰে কি কৰিব লাগে, পূৰণ কৰিব লাগে। মাইনাছনেৰে পূৰণ কৰিলে বাকী একো চেঞ্জ নহয়, খালি চিহ্নখিনি বদলি যাব। প্লাছ থাকিলে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ হ'ব, মনত থাকিব। তো এইটো চোৱা, মাইনাছ আছে, মাইনাছটো কি হৈ গ'ল, প্লাছ হৈ গ'ল। প্লাছ আছে, তাৰ মানে এইটো মাইনাছ হৈ গ'ল। প্লাছ আছে, এইটো কি হৈ গ'ল, মাইনাছ হৈ গ'ল, ইকুৱেল 0। এতিয়া চোৱা, 8ৰে চবকে হৰণ গৈ আছে, ইয়াকো গৈ আছে, ইয়াকো গৈ আছে, ইয়াকো গৈ আছে। 8ৰে হৰণ কৰি দিয়াচোন, 8ৰে হৰণ কৰিলে x - y, 8 দুগুণে 16, ইকুৱেল কিমান হৈ গ'ল, 0। যদি বুজি পোৱা নাই, ইয়াত চাইডত লিখি দিবা, 8ৰে কি কৰি, হৰণ কৰি। তো x - y -2 = 0, এইটোৱে নিৰ্ণয় সম্পৰ্ক। নতুবা এইটো কেনেকাও লিখিব পাৰি, ইফালে লিখিছো দেই, এইটো লাইনৰ পিছৰ শাৰীটো ইফালে লিখিছো। এতিয়া x - y টো মই বাওঁফালে ৰাখিলো, x - y, আৰু এই -2 টো সমান চিহ্ন সোঁফালে গুচি গ'লে কি হ'ব, -2 টো সোঁফালে গুচি গ'লে কি হ'ব, +2, এইটো +2। তো বুজি পাইছা, তো x - y = 2। এইটো MCQ-টো আহে, মই MCQ কুৱেশ্যনটো দি দিম, তেতিয়া মই অংকটো নকৰা, অকল কুৱেশ্যনটো দি দিম, প্ৰশ্নটো দি দিম। ঠিক আছে, কেনেকা আহে তো লিখি দিবা, এইটোৱে নিৰ্ণয় সম্পৰ্ক, এইটোৱে নিৰ্ণয় সম্পৰ্ক। তো লিখি দিবা, এইটোৱে কি হ'ব, নিৰ্ণয় সম্পৰ্ক। তো বুজি পাইছা, x - y = 2। আৰু মই কেইটামান কৰাম, চাই যাব, ঠিক আছে। আচ্ছা, আৰু এটা অংক লৈ আহিছো, পেজ নম্বৰ 200-ৰ 7 নম্বৰ অংকটো। পেজ নম্বৰ 200-ৰ 7 নম্বৰ অংকটো, এক্সাৰচাইজ 7.1। তো আমাক কৈছে বিন্দুটো যিটো 2, -5 আৰু -2,9 বিন্দুটোৰ পৰা সমুদ্ৰতত x অক্ষৰ ওপৰত থকা বিন্দুটো লোৱা। আচ্ছা, আমি এটা কথা জানো, যদি কোনোবা এটা বিন্দু x অক্ষৰ ওপৰত থাকে, কোনো এটা বিন্দু ধৰা এনেকে x অক্ষৰ ওপৰত থাকে, তো y মানটো কি হৈ যায়, 0, 3,0। তাৰ মানে এইটো বিন্দুটো ক'ত আছে, x অক্ষৰ ওপৰত থাকে, so y মানটো 0 হৈ যায়। 3 হলে
1 2 3 0 তো y মানটো 0 হ'ব এনেকে মনত ৰাখা যদি x অক্ষৰ ওপৰত থাকে কোনো এটা বিন্দু y মানটো কি হৈ যায় 0 আর y অক্ষৰ ওপৰত থাকিলে কেতিয়াবা x অক্ষ নদী y অক্ষ বুলি ক'ব পাৰে তেতিয়া হলে 0, কি হ'ব y পাইছে বুজি আমি ধৰি লম আমি ধৰি লোৱাৰ ইয়াত লিখিবা সমাধান সমাধান ঠিক আছে সমাধানত লিখিবা আমি জানো x অক্ষৰ ওপৰত থকা আমি জানো x অক্ষৰ ওপৰত থকা x অক্ষৰ ওপৰত থকা বিন্দুৰ আমি জানো x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক ৰাশি আমি জানো x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক ৰাশি হ'ব x, 0 যদি কোনো এটা বিন্দু x অক্ষৰ ওপৰত থাকা বুলি কয় তেতিয়া হলে y মানটো কি হৈ যায় 0 x, কি হৈ যাব 0 এটাকে ধৰা হল আমি ধৰিম ধৰা হল কি বুলি ধৰিম p বিন্দুটো হল x, কি 0 যেটা x অক্ষৰ ওপৰত আছে y মানটো 0 এই বিন্দুটো a আৰু b ৰ পৰা কি হ'ব সমদূৰৱৰ্তী তো লিখিবা ধৰা হল p বিন্দুটো হল x, 0 বিন্দুটো a মানে কিমান আছে 2, -5 আৰু b মানে কিমান আছে -2, -2,9 ইমানৰ পৰা সমদূৰৱৰ্তী ইমানৰ পৰা কি কৈছো x, 0 বিন্দুটো মই ধৰি লৈছো যে x, 0 বিন্দুটো a মানে কিমান 2, -5 আৰু b মানে কিমান -2, কিমান হ'ব 9 ইমানৰ পৰা সমদূৰৱৰ্তী আমাক কৈছে যে এই বিন্দুটো এইটো আৰু ইয়াৰ পৰা সমদূৰৱৰ্তী যে সমদূৰৱৰ্তী হয় তেতিয়া হলে কি হ'ব ap টো সমান হৈ যাব কাৰ লগত bp লগত ap টো কাৰ লগত সমান হৈ যাব bp ঠিক আছে ap টো কাৰ লগত সমান হৈ যাব bp চালবা যে আমাক কৈছে xy ap বিন্দুটো হল x, 0 এই বিন্দুটো a আৰু b ৰ পৰা কি বুলি কৈছে সমদূৰৱৰ্তী যে সমদূৰৱৰ্তী হয় তেতিয়া হলে ap টো সমান হৈ যাব কাৰ লগত bp তো লিখিবা according to question কি লিখিবা ap টো সমান হৈ যাব কাৰ লগত bp ইয়াৰ p ৰ মাজৰ দূৰত্বটো কি হৈ যাব সমান তেতিয়া হলে ap টো কি হ'ব bp তেতিয়া a আৰু p ap ৰ মাজৰ যেতিয়া দূৰত্ব ওলাবা তেতিয়া হলে x মাইনাস কিমান হ'ব 2 কিমান হ'ব x, 2 হোল স্কয়াৰ প্লাস কিমান হ'ব 0 -5 মই এটোৰ পৰা এটো মাইনাস কৰিছো তো x, 2 হোল স্কয়াৰ প্লাস 0 -5 0 মাইনাস আকৌ -5 মানে এটো হ'ব 0 + 5 হোল স্কয়ার আর ইফালে কি হ'ব x -2 আছে x -2 মানে কি হ'ব x + 2 হৈ যাব এটো হ'ব x + 2 হোল স্কয়ার প্লাস 0 -9 ইটো হোল স্কয়ার তার মানে ইফালৰ ৰুট আছে দুইফালে বৰ্গমূল চিন কি কৰি দিব পাৰি উঠাই দিব পাৰি উঠাই দিয়াৰ লগে লগে এটো চোৱা এটো a বুলি ভাবা এটো কি বুলি ভাবা b ভালকৈ মন কৰা এটো a বুলি ভাবা এটো b বুলি ভাবা কিন্তু a - b হোল স্কয়ার তো a - b হোল স্কয়ার ফর্মুলা কি হ'ব a স্কয়ার - 2ab প্লাস কি হ'ব b স্কয়ার মানে x স্কয়ার - 2 * ab মানে x * 2 প্লাস কি হ'ব b স্কয়ার মানে 2 স্কয়ার আর এটো কি হ'ব 0 + 5 মানে কিমান হ'ব এটো 5 স্কয়ার এটো a আর এটো b তো এটো a + b হোল স্কয়ার a + b হোল স্কয়ার ফর্মুলা a স্কয়ার + 2ab প্লাস কি হ'ব b স্কয়ার চাইলবা আর এটো কিমান হ'ব 0 - 9 তার মানে কি থাকিব -9 থাকিব তো -9 কি হ'ব স্কয়ার ঠিক আছে বুজি পাইছা 0 - 9 মানে -9 কি হ'ব স্কয়ার এটা একে একে বস্তু আছে নাকি কাটি দিয়া এটা x স্কয়ার এটা আছে এটা x স্কয়ার কাটি গল আর এটো 2 স্কয়ার এটো 2 স্কয়ার কাটা গল আর সব কি কাটা যায় আর না জানি কি তো কি থাকিল 2 দুগুণে কিমান থাকিল 4 তা আগত মাইনাস আছে এই কারণে মাইনাস কি থাকিল 4x আর এই 5 স্কয়ার করলে কিমান হয় 5 স্কয়ার করলে কিমান হয় 25 ঠিক আছে এটো কিমান হবে 2 দুগুণে কিমান হবে 4 কিমান হবে 2 দুগুণে 4 মানে হবে 4x আর প্লাস -9 স্কয়ার করলে কিমান হবে 81 -9 স্কয়ার করলে কিমান হবে 81 আর এটো কি থাকিব 2 দুগুণে 4 4x এটা x কিনে একফালে কৰাচোন -4x আছে আগৰ পৰা এই 4x টো বাফালে লৈ না -4x আৰু এটো 81 আগৰ পৰা আছে +25 টো ফালে গুছি গলে কি হ'ব
মাইনাস কি হ'ব 25 চোৱা x খিনি মই একফালে কৰিলো সংখ্যাখিনি একফালে কৰি দিছো এটা কি থাকিল 4টা থাৰ আৰু 4টা থাৰ 4টা x আৰু এটা 4টা x তে মাইনাস কিমান হ'ব 8x minus 4x minus কিমান হ'ব 8x আৰু 81 ৰ পৰা 25 গুছি গলে কি হ'ব 11 ৰ পৰা 5 গুছি গলে 6 ইয়াত থাকিল 7 7 ৰ পৰা 2 গলে 5 থাকিলে কিমান 46 এটা কাৰ মান লাগিব x ৰ মান এটো 46 কৈছো সা 11 ৰ পৰা 5 6 গুছি গলে 5 থাকিব ইয়াত থাকিল 7 7 ৰ পৰা 2 গলে 5 থাকিব 56 যেটা x ৰ মান লাগিব 56 আগৰ পৰা আছে মাইনাস এটো কুলে আহিব তললৈ তো 8 এর 56 কে 8 গুণ 56 কিমান হ'ব 7 তার মানে x মানে কিমান পালা x মানে কিমান পালা 7 যদি x এর ভ্যালু 7 হয় -7 হয় তেতিয়া হলে আগত মাইনাস চিন আছিল এটো মাইনাস আছিল তেতিয়া প্লাসে মাইনাসে মাইনাস তার মানে x এর ভ্যালুটি কি পালো -7 তো x এর ভ্যালু যদি -7 হয় তো লিখি দিবা आंसरটো ধুনিয়াকে লিখি দিবা এটাকে p বিন্দুর স্থানাঙ্ক p বিন্দুর স্থানাঙ্ক কিমান আছিল x, 0 আছিল তার মানে -7, কি হবে 0 -7, কি হবে 0 ঠিক আছে এটাই হলো ঠিক আছে আমি পালো কেইটামান অঙ্ক কৰি দিলো 4টা মান কৰি দিলো ইম্পৰ্টেন্ট অঙ্ক তো তোমালোকে 4টা চাবা আৰু আছে পিছৰ ভিডিঅ'বোৰত মই কৰিম